গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে মনুষ্য শৰীৰতে থাকে পৰিত্ৰাণৰ দুৱাৰ। বন্ধুসকল, আজিলৈকে এই বিষয়ে মই জনাই নাছিলোঁ যে আমাৰ শৰীৰটো কিমান মূল্যৱান, আমাৰ মানুহৰ শৰীৰটো কিমান মূল্যৱান, সেইটো আমি বুজি পোৱাই নাছিলোঁ, মই জনাই নাছিলোঁ। বন্ধুসকল, আমি যেতিয়া এই সংসাৰত জন্ম লওঁ নহয়, এই সংসাৰত জন্ম লোৱাৰ পিছতে আমি মায়াত আবদ্ধ হৈ পৰোঁ। মায়াত আবদ্ধ হৈ ভৌতিক জীৱনত যিখিনি আমাক দৰকাৰ, লোভ, মোহ, হয়নে, কামনা, বাসনা ইত্যাদিত সোমাই পৰোঁ। মোক এইটো লাগে, এইটো লাগে, সেইটো লাগে, ঠিক আছে। আৰু যিমানখিনি আমি পাওঁ তাতো সন্তুষ্ট নহওঁ আৰু লাগে। আৰু সেই বস্তুবিলাক পাবৰ কাৰণে আমি ব্যস্ত হৈ পৰোঁ। আমি জন্ম লোৱাৰ পৰা আমাৰ এটাই কৰ্ম হৈ থাকে যে আমি জন্ম লৈছোঁ, জন্ম লোৱাৰ পিছত আমি ডাঙৰ হ'ব লাগে, ডাঙৰ হোৱাৰ পিছত আমি স্কুল, কলেজ, তাৰপিছত শিক্ষা শেষ কৰি সাংসাৰিক জীৱনত সোমাই পৰিবৰ কাৰণে আমি কিবা এটা চাকৰি, হয়নে, কিবা এটা কাম বিচাৰোঁ। তাৰপিছত বিয়া বাবে সাজু হওঁ, ছোৱালী এজনী বিয়া পাতোঁ বা ল'ৰা এজন লগত বিয়া হওঁ, হয়নে। তাৰপিছতে কি হয়, সাংসাৰিক জীৱনত সোমাই পৰোঁ। সাংসাৰিক জীৱনত সোমাই পৰাৰ পিছত ল'ৰা ছোৱালী জন্ম হয়, তাৰ বাবে চিন্তা কৰোঁ। তাৰপিছত তাহাঁতক কেনেকৈ ডাঙৰ কৰোঁ, তাহাঁতক কেনেকৈ স্কুলত দিওঁ, এই ইত্যাদিবিলাকত সোমাই পৰি আমি পাহৰি পেলাওঁ যে আমাৰ জীৱনৰ আচল উদ্দেশ্য, আমি কিয় মনুষ্য জন্ম লৈছোঁ, সেই বিষয়ে আমি পাহৰি পেলাওঁ। বন্ধুসকল, যেতিয়াই জীৱনৰ সমস্যাবিলাক আহি পৰিছিলে, মোৰ জীৱনলৈ যিমানখিনি সমস্যা আহি পৰিছিলে নহয়, ভাঙি পৰিছিলোঁ। এটা সময় ভাগৰি পৰিছিলোঁ। বিভিন্ন মানে ঠাইত গৈছিলোঁ, বিভিন্ন মাধ্যমেৰে নিজৰ জীৱনটোক ভাল কৰাৰ চেষ্টা কৰিছিলোঁ। জানেই, বহুতে জ্যোতিষীৰ ওচৰত যায়, বহুতে তান্ত্ৰিকৰ ওচৰত যায়, যিকোনো মানে পদ্ধতিৰে হওক সমাধান বিচাৰিছিলোঁ। কিন্তু যেতিয়া সমাধান বিচাৰি পোৱা নাছিলোঁ বন্ধুসকল, তেতিয়াই মই জীৱনটোক লৈ পেলাই জানিব চেষ্টা কৰিছিলোঁ যে আচলতে আমি জীৱনটো যে পাইছোঁ, এই জীৱনটোৰ উদ্দেশ্য কি, আৰু আমি এই জীৱনটো, আমি যে মানুহ, আমি এটা জীৱ, এই জীৱটোৰ আচল উদ্দেশ্য কি, সেই বিষয়ে জানিব চেষ্টা কৰিছিলোঁ। আৰু সেইটো জনাৰ বহুত আৱশ্যক বন্ধুসকল, ঠিক আছে। আজি মোৰ ভিডিঅ' যিসকলে চাব নহয় বন্ধুসকল, সেইসকলক এইটো ভগৱানৰ আশীৰ্বাদ বুলি ধৰি লওক যে আপোনালোকক ভগৱানে এই ভিডিঅ'টো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে। এদিন ময়ো তেনেকৈ এটা ভিডিঅ' দেখা পাইছিলোঁ, এটা ভিডিঅ' চাইছিলোঁ, আৰু সেই ভিডিঅ'ৰ মাধ্যমেৰে যেতিয়া বুজি পাইছিলোঁ যে জীৱনটোৰ বিষয়ে জনাৰ দৰকাৰ আছে, আৰু তেতিয়াই জানিব চেষ্টা কৰিছোঁ। আৰু জানিব চেষ্টা কৰোঁতে এটা এটা বস্তু মোৰ ওচৰত ওলাই আহি আছে। বন্ধুসকল, আমাৰ এই যে মনুষ্য শৰীৰটো নহয়, এই শৰীৰটো বহুত মূল্যৱান। মনুষ্য যোনিৰ দ্বাৰাই পৰিত্ৰাণৰ দুৱাৰ পোৱা যায়। মানুহৰ শৰীৰতে থাকে পৰিত্ৰাণৰ দুৱাৰ। পৰিত্ৰাণ মানে মুক্তি। আমি এই জীৱনটো যে পাইছোঁ, আমি যে এই সংসাৰত জন্ম লৈছোঁ, এই সংসাৰখন মৃত্যু লোক বুলি কোৱা হয়। ইয়াত আমি জন্ম মৃত্যুৰ কষ্ট ভুগিবলগীয়া হয়। আমি জন্ম হোৱাৰ পিছত পাহৰি পেলাওঁ যে কিমান কষ্টত আমি জন্ম লৈছিলোঁ, ঠিক আছে। আৰু মৃত্যুৰ সময়কণ পাহৰি পেলাওঁ যে মৃত্যুৰ সময়ত আমি কিমান কষ্ট পাব লাগিব। এজন মানুহে যেতিয়া মৃত্যু মুখত যায়, যেতিয়া মৃত্যু হ'ব হয় নহয়, সেই সময়ত কিমান কষ্টকৰ হয়, সেই ব্যক্তিজনেহে গম পায়। মই যেতিয়া মা কষ্টত ভুগি আছিলে, মা বিচনাত পৰি আছিলে, তেতিয়া মই অনুভৱ কৰিছিলোঁ যে এই সময়কণ কিমান কষ্টকৰ হ'ব লাগিব, কিমান কষ্টকৰ। বন্ধুসকল, সেই বস্তুৱে আমি অনুভৱেই নকৰোঁ যে আমাৰো সেই সময়কণ আহি আছে, যোনটো সময় আমি ভুগিব লাগিব সেই কষ্ট। এই মৃত্যু লোকত জন্ম লোৱাটো সহজ কথা নহয়। আমি মানে এই ভৌতিক জীৱনত সোমাই পৰি আমি পাহৰি পেলাওঁ যে আমাৰো মৃত্যু হ'ব, আমাৰো এদিন আমিও এই সংসাৰ এৰি যাব লাগিব। এই সংসাৰখন এৰি যোৱাৰ সময়কণত কিমান কষ্টকৰ হয়, কিমান কষ্ট ভুগিবলগীয়া হয়, সেই ব্যক্তিজনে জানে যিজনৰ হয়। এজন মানুহ এক্সিডেণ্ট হৈ মৰে, তেওঁ সহজতে নমৰে।
তেওঁ বহুত সময়লৈকে কষ্ট ভোগে, যান্ত্ৰণা ভোগে। এজন মানুহ অকস্মাতে মৰি নাযায়, তেওঁ যান্ত্ৰণাৰ মাজেৰেহে মৃত্যু আঁকোৱালি লৈ তেওঁৰ আত্মাটো ওলাই যায়। সেই কষ্ট যিজনে পায় সেইজনে বুজি পাব। আৰু সেইটো মই অনুভৱ কৰিছোঁ বন্ধুসকল। মই মাৰ মৃত্যুৰ সময়ত, মোৰ দেউতাৰ মৃত্যুৰ সময়ত, বা অন্য মানুহ যেতিয়া হস্পিটেলত আছিলোঁ, যেতিয়া হস্পিটেলত দেখা পাওঁ নাকে মুখে পেটে চেটে চবতে পাইপ সোমাই থৈ দিয়ে নহয়, আৰু সেই মানুহজনে মৃত্যুৰ অপেক্ষাত ৰৈ থাকে, তেতিয়া কিমান কষ্টকৰ হয় সেই সময়কণ মই বুজি পাইছিলোঁ বন্ধুসকল। সেই তেতিয়াই মই অনুভৱ কৰিছিলোঁ যে মানুহৰ মৃত্যু সময়কণ কিমান কষ্টকৰ হয়। আৰু যেতিয়া অধ্যয়ন কৰিলোঁ সেই তাকেই পালোঁ। আমি এই মৃত্যুৰ লগত অহাৰ উদ্দেশ্য হৈছে আমি কষ্ট পাই এই পৃথিৱীৰ পৰা যোৱাৰ, আৰু তাৰ পৰাই শিক্ষা ল'ব লাগিব, আৰু তাৰ পৰাই পৰিত্ৰাণৰ পথ আমি বিচাৰি ল'ব লাগিব। আমি ইয়াত সোমাই আমি যেতিয়া সংসাৰত জন্ম লওঁ, জন্ম লোৱাৰ পিছত মায়াত আবদ্ধ হৈ পেলাই লোভ মোহ কামনা বাসনা আদিত লিপ্ত হৈ পেলাই আমি পাহৰি পেলাওঁ সেইখিনি কথা। আমাক এইটো লাগে, সেইটো লাগে, এইটো লাগে, হয়নে? যিকোনো বস্তুৰ প্ৰতি মোহ উৎপন্ন হয়, কামনা উৎপন্ন হয়, বাসনা উৎপন্ন হয়। তাৰপিছত আমি পাহৰি পেলাওঁ যে আমাৰ যে মৃত্যু হ'ব। কিন্তু মই যেতিয়া এই বিষয়ে জানিব চেষ্টা কৰিছিলোঁ নহয়, সঁচাকৈ কওঁ বন্ধুসকল, ভয় খাইছিলোঁ, বহুত ভয় লাগিছিল, বহুত ভয় লাগিছিল। আৰু আজিও ভয় অনুভৱ কৰোঁ যে সেই সময়কণত, যোন সময়কণত মই এই পৃথিৱীখন এৰি পেলাই যাম, এই সংসাৰখন এৰি পেলাই যাম, সেই সময়কণলৈ মোক ভয় লাগে, কাৰণ কিমান কষ্টকৰ হয়। কিন্তু এই মনুষ্য শৰীৰটো বহুত মূল্যৱান হয়। এই শৰীৰটো পাবৰ কাৰণে দেৱতাসকলেও বোলে তপস্যা কৰে, দেৱতাসকলেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে মনুষ্য শৰীৰ পাব লাগে, কাৰণ মনুষ্য শৰীৰৰ দ্বাৰাহে পৰিত্ৰাণ পায়, বৈকুণ্ঠ লোক পায়, য'ত ঈশ্বৰৰ ঘৰ, য'ত ঈশ্বৰৰ ঘৰত আমাৰ আত্মা, আমাৰ জীৱাত্মা যাবগৈ, আমাৰ আত্মাটো গুচি যাব, সেই ঘৰটো হৈছে বৈকুণ্ঠ ধাম। সেই বৈকুণ্ঠ লোক পাবৰ কাৰণে আমি যোন সময়ত মৃত্যু হওঁ, যোন সময়ত আমি মৃত্যুবৰণ কৰোঁ, আমাৰ মৃত্যু হ'বৰ সময় আহিব, সেই সময়কণত আমি যাতে মায়া মোহত আবদ্ধ হৈ নাথাকোঁ, আমি যাতে কোনো কামনা বাসনাত চিন্তা কৰি নাথাকোঁ। আমাৰ সেই সময়কণত একমাত্ৰ ঈশ্বৰৰ চিন্তা থাকিব লাগিব। আৰু যেতিয়াই আমি একমাত্ৰ ঈশ্বৰৰ চিন্তা কৰিম নহয়, সকলো পাপৰ পৰা মুক্ত হৈ পেলাই আমি বৈকুণ্ঠ পামগৈ। সেই কথা মই কোৱা কথা নহয় বন্ধুসকল, ভাগৱত গীতাত আছে। ভাগৱত গীতাখন সুন্দৰকৈ যদি আমি তাৰ পৰা মেছেজ ল'ব বিচাৰোঁ নহয়, তাৰ পৰা এটা এটা বস্তু জানিব চেষ্টা কৰোঁ নহয়, বহুতখিনি আমাৰ জীৱনৰ কথা উল্লেখ আছে। কিন্তু আমি জানিব চেষ্টাই নকৰোঁ, কাৰণ আমি ভৌতিক জীৱনত সোমাই পৰোঁ। আমাক এইটো লাগে, সেইটো লাগে, হয়নে? কিন্তু আমি আমাৰ জীৱনটো যে ক'ত পাম, আমি জীৱনৰ উদ্দেশ্য কি, সেইটো আমি গমেই নাপাওঁ। আমাৰ জীৱনৰ মূল উদ্দেশ্য হৈছে পৰিত্ৰাণ পোৱা, মুক্তি পোৱা। আমি যাতে মুক্তি পাব পাৰোঁ, আমি পৰিত্ৰাণ পাব পাৰোঁ, সেইবাবেই এই পৃথিৱীলৈ আহিছোঁ, মনুষ্য হৈ জন্ম লৈছোঁ। আমি মনুষ্য শৰীৰ পাইছোঁ, তাৰ বাবে ধন্যবাদ। দেৱতাসকলে ইয়াৰ বাবে তপস্যা কৰে, কাৰণ মনুষ্য শৰীৰৰ মাধ্যমেৰেহে বৈকুণ্ঠ পাব পাৰি। কিন্তু আমি কি কৰোঁ, আমি মায়া মোহত আবদ্ধ হৈ পেলাই যেতিয়া আমাৰ মৃত্যু মুখত সময় আহে নহয়, মৃত্যু সময়টো আমি যাক ভাল পাওঁ, যাক বেছি চিন্তা কৰোঁ, আমি যি বস্তুক লৈ পেলাই আমাৰ মোহ থাকে, যি বস্তুৰ লৈ পেলাই লোভ থাকে, কাৰোবাৰ বাসনা থাকে, কাৰোবাৰ কামনা থাকে, এইবিলাক যেতিয়া আমি ভাবি থাকোঁ, মৃত্যুৰ সময়টো এইবিলাক যেতিয়া ভাবি থাকোঁ নহয়, আকৌ আমি পুনৰ মনুষ্য হৈয়ে জন্ম লৈ গৈ থাকিব লাগিব। বন্ধুসকল, এটা কাহিনী কওঁ, শুনিব। এজন মুনি আছিল, যাৰ নাম আছিলে জড়ভাৰত বুলি এজন মুনি আছিলে। আৰু সেই মুনিজনে প্ৰত্যেক ফালৰ পৰা তেওঁ পবিত্ৰ আছিলে, প্ৰত্যেক ফালৰ পৰা শুদ্ধ আছিলে, আৰু তেওঁ মুক্তিৰ একেবাৰে দুৱাৰৰ সন্মুখত আছিলে। কিন্তু সেই মুনিয়ে
এটা কণমানি হৰিণা পহু পালে, পাই পেলাই সেই হৰিণা পহুটো তুলি তালি ডাঙৰ দীঘল কৰিলে। আৰু সেই হৰিণা পোৱালিটোৰ প্ৰতি ইমানেই মোহ উৎপন্ন হ'ল, ইমানেই তাৰ প্ৰতি মোহ হ'ল নহয়, সেই হৰিণা পহুটোক পাহৰিব নোৱাৰা হ'ল। অনবৰতে হৰিণা পহুতে কি কৰিছে কি নাই সেই চিন্তা কৰি থাকে। আৰু যেতিয়া মুনিৰ মৃত্যু সময় আহিলে, যেতিয়া মৃত্যু লোকৰ পৰা তেওঁক নিবৰ কাৰণে মানুহ আহিলে, সেই সময়টো তেওঁ একমাত্ৰ হৰিণাৰ কথাটোকেই চিন্তাৰ শক্তিত আছিলে। তেওঁ সেই ভাৱনা শক্তিত, চিন্তা শক্তিত অকল হৰিণাটোক দেখা পাই আছিল। আৰু সেইকাৰণেই জড়ভাৰত যিজন মুনি আছিলে, সেইজন গৈ পুনৰ যি জন্ম লৈছিলে, সেই জন্ম হৈছিলে হৰিণা হিচাপে। বন্ধুসকল, এই কথা মোৰ নহয়, ভাগৱত গীতাত আছে যে জড়ভাৰত মুনি মাত্ৰ হৰিণাৰ কথাৰ চিন্তা কৰি হৰিণাৰ মোহত পৰি পেলাই অৱশেষত হৰিণা হৈ পেলাই জন্ম লৈছিল। তেওঁ মুক্তি নাপালে। তাৰ মুক্তি নোপোৱাৰ মূল কাৰণ হৈছে যোন সময়ত তেওঁৰ মৃত্যু হৈছিলে, সেই সময়টো তেওঁ হৰিণাটোৰ কথা চিন্তা কৰি আছিলে। তো বন্ধুসকল, আটাইতকৈ ডাঙৰ কথা, এইটো বহুত ডাঙৰ কথা যে আমি যোন সময়ত মৃত্যু সময় আহে, যেতিয়া মানুহৰ মৃত্যু সময় আহে নহয়, সেই সময়ত সদায় ঈশ্বৰৰ নাম ল'ব লাগে। কাৰণ যেতিয়াই আমি ঈশ্বৰৰ চিন্তা নকৰি, ঈশ্বৰৰ কথা নাভাবি পেলাই আমি ভৌতিক জীৱনৰ কথা ভাবোঁ, মায়া মোহ এইবিলাকৰ কথা ভাবোঁ, এইটোৰ কাৰোবাৰ প্ৰতি মায়া মোহ থকা, কাৰোবাৰ প্ৰতি বাসনা থকা, কাৰোবাৰ প্ৰতি কামনা থকা, এইবিলাক কথা যেতিয়া মৃত্যুৰ সময়ত চিন্তা কৰি থাকিম নহয়, তেতিয়া দেৱতাসকলক আমি অপমান কৰা হয়, ঈশ্বৰক ভগৱানক অপমান কৰা হয়, আৰু সেইবাবে পুনৰ মানুহ হৈয়ে জন্ম লয়। বন্ধুসকল, সেইকাৰণে আপোনালোকে লক্ষ্য কৰিছে চাগে, বা আমিও দেখা পাওঁ, ময়ো দেখা পাইছোঁ যে যেতিয়া কোনোবা মানুহ মৃত্যুৰ সময় আহে, মৃত্যুৰ সময় অহা সময়ত সদায় ভাগৱত পাঠ কৰে। আমি এটাই ভাবোঁ যে ভাগৱত পাঠ কৰিছে মানুহজনৰ জীৱটো যাতে ওলাই যায় সোনকালে যাতে তেওঁৰ মৃত্যু হয়, তাৰ বাবে ভাগৱত পাঠ কৰিছে। কিন্তু আচল কথাটো হৈছে সেইটো নহয়। সেই সময়কণত, যোন সময়ত মানুহ শৰসজ্জাত শুই থাকে, যোন সময়ত মৃত্যুৰ অপেক্ষা কৰি থাকে, সেই সময়ত ভাগৱত পাঠ এটা কাৰণেই কৰে, যাতে মানুহজনৰ চিন্তা শক্তিত ভগৱানক দেখা পায়, ঈশ্বৰক দেখা পায়। আৰু যেতিয়া চিন্তা শক্তিত ঈশ্বৰক দেখা পাই থাকিব নহয়, সেই মানুহজন, সেই ব্যক্তিজনে মুক্তি পায়, পৰিত্ৰাণ পায়। তো এই বিষয়ে কোনোদিন আমি জনাই নাছিলোঁ বন্ধুসকল। বহুত পিছত মই গম পাইছোঁ, কাৰণ মই যেতিয়া জানিব চেষ্টা কৰিলোঁ যে আধ্যাত্মিকতা হয় কি, আমাৰ মানুহৰ জীৱনটো হয় কি, আমাৰ মানুহৰ জীৱনৰ উদ্দেশ্য কি, আমি যে জীৱ হৈ পেলাই পৃথিৱীলৈ আহিছোঁ, এই সংসাৰলৈ আহিছোঁ, তাৰ আচল উদ্দেশ্য কি, যেতিয়া মই জানিব চেষ্টা কৰিলোঁ, তেতিয়া এইবিলাক বস্তু জানিব পাৰিছোঁ বন্ধু। যিখিনি জানিব পাৰিছোঁ সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। কেনেকুৱা হৈছে নাজানো বন্ধুসকল। যদি সঁচাকৈ মোৰ ভিডিঅ'বিলাক ভাল পায়, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই বিষয়ে জানিব পাৰে, আৰু সকলোৱে পৰিত্ৰাণ পাবৰ কাৰণে শুদ্ধ কৰ্ম কৰে, ভাল কৰ্ম কৰে, আনৰ ভাল চিন্তা কৰে, ঠিক আছে, কাৰো হিংসা নকৰে, ঠিক আছে। আৰু এটা ভিডিঅ' বনাম, চাব আপোনালোকে, যে কৰ্ম কি, বিকৰ্ম কি, আৰু অকৰ্ম কি, এই বিষয়েও মই ভিডিঅ' বনাম, ঠিক আছে। তো মই প্ৰত্যেকটো বস্তু জানিব চেষ্টা কৰি আছোঁ, যোনটো ভাগৱত গীতাত আছে, বা মোৰ এখন কিতাপ পঢ়ি আছোঁ, জীৱাত্মা জগতকে নিয়ম। এই কিতাপখন বহুত ইম্পৰ্টেণ্ট, জীৱাত্মা জগতকে নিয়ম। এই কিতাপখনো মই পঢ়ি আছোঁ। এই কিতাপখনৰ মাধ্যমেৰেও বহুত কথা জানিব পাৰিছোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব। আপোনালোকে সঁচাকৈ কৰে, কাৰণ মোৰ সকলো ভিডিঅ'তে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ পাওঁ, তাৰ বাবে আপোনালোকৰ ওচৰত আন্তৰিক ধন্যবাদ। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিছে, আৰু মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোকক কৰি ল'বৰ কাৰণে অনুৰোধ জনালোঁ, প্ৰাৰ্থনা জনাইছোঁ। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।